মাত্ৰ ৩৫০০ টকা পোৱালিৰ দাম। বহুত ধুনীয়া কোৱালিটি পোৱালি, চাব পাৰে, বহুত ধুনীয়া। আৰু যিকোনো ধৰণৰ গাহৰি পোৱালি লাগিলে যোগাযোগ কৰিব পাৰে। অল আছাম ডেলিভাৰী দিয়াৰ সুবিধা আছে, বাছত নাইট চুপাৰত পঠাই দিয়াৰ সুবিধা আছে। মাত্ৰ ৩৫০০ টকাকৈ গাহৰিৰ পোৱালি, চাব পাৰে, মাত্ৰ ৩৫০০। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব, মাজতে স্কিপ নকৰিব। যদি স্কিপ কৰে ডাইৰেক্ট মোৰ মোবাইল নম্বৰটো দিয়া থাকিব ভিডিঅ'ত, কিন্তু কমেণ্টত দিয়া নাথাকে, কিন্তু ভিডিঅ'তে দিয়া থাকিব। মোৰ নম্বৰটো লৈ যোগাযোগ কৰিব পাৰে, কিন্তু ভিডিঅ'টো সম্পূৰ্ণ চাইয়ে যোগাযোগ কৰিব। যদি সম্পূৰ্ণ নাচাই যোগাযোগ কৰে তেতিয়াহ'লে আপোনাৰ লছ হ'ব পাৰে, এইটো গেৰাণ্টি আছে আপোনাৰ লছ হ'ব। যদি মোৰ লগত যোগাযোগ কৰে, সম্পূৰ্ণ ভিডিঅ'টো নাচাই যদি যোগাযোগ কৰে তেতিয়াহ'লে আপোনাৰ লছ হ'ব, এইটো 100%। মোৰ গাহৰিৰ পোৱালিৰ ভিডিঅ' এটাত কোনোবাই কমেণ্ট কৰি মোবাইল নম্বৰ দিছে, আৰু তাতে লিখা আছে যে গাহৰিৰ পোৱালিৰ দাম মাত্ৰ ৩৫০০ টকা। মোৰ ছাবস্ক্ৰাইবাৰ হয় দাদা এজনে, লগে লগ সেইটো নম্বৰত যোগাযোগ কৰি ২০০০ টকা এডভান্স দিছে। মানে পোৱালি দুটা ডেলিভাৰী লাগে তেওঁক, এনেকৈ ২০০০ টকা এডভান্স দিছে। এডভান্স দিয়াৰ পিছত লগে লগ সেই নাম্বাৰটো ব্লক মাৰি দিছে। যেতিয়া ২০০০ টকা পাই গৈছে, ২০০০ টকা পোৱাৰ পিছত এই দাদাজনৰ নম্বৰটো ব্লক মাৰি দিছে। ব্লক মাৰি দিয়াৰ পিছত আৰু যোগাযোগ নকৰে। কিন্তু বহুত ভাগ্যটো ভাল, বেলেগ এটা নম্বৰেদি ফোন কৰি যোগাযোগ কৰি তেওঁৰ হোৱাটছআপৰ ডিপিৰ পৰা ফটো স্ক্ৰীনশ্বট লৈ ফেচবুকত যোগাযোগ কৰি, মানে কোনোমতে খালি ফটোবিলাক স্ক্ৰীনশ্বট লৈ তেওঁৰ নামত মানে ভিডিঅ' এটা মই বনাম বুলি কৈ তেওঁক ভিডিঅ'টো দিছিলোঁ যে এইটো তোমাৰ ফটো হয়, তোমাৰ হোৱাটছআপ আৰু ফেচবুকৰ পৰা লোৱা হৈছে, ইনষ্টাগ্ৰামৰ পৰা লোৱা হৈছে। তো আপোনাৰ নামত কেছ এটা কৰা হ'ব, আপুনি এনেকুৱা এনেকুৱা ভিডিঅ'ৰ তলত কমেণ্ট কৰি পোৱালি দিম বুলি কৈছিল। তাৰপিছত কোনোমতে ভয় চয় খাই পইচাখিনি ৰিটাৰ্ণ কৰিলে। তো এনেকুৱা ফ্ৰডত আপোনালোকে নপৰিব। গাহৰিৰ পোৱালিৰ দাম বৰ্তমান বহুত বেছি। ঘুংৰু যিবিলাক পোৱালি হয় সেইবিলাক ৪৫০০ পৰা ৫০০০ টকা। যিবিলাক হেমচিয়াৰ ইয়ৰ্কশ্বায়াৰ হয় সেইবিলাকৰ দাম ৭০০০ ৮০০০ এনেকুৱা। আৰু এইবিলাক হৈছে ঘুংৰু আৰু হেমচিয়াৰৰ ক্ৰছ হয় পোৱালিখিনি। এইবিলাক আমি বৰ্তমান দাম ৰাখিছোঁ ৫০০০ আৰু ৬০০০। ফিমেলবিলাক ৫০০০, মেলবিলাক ৬০০০, বা ইয়াতকৈ কমিবও পাৰে, সেইটো মাৰ্কেট লৈ কথা। এইটো মাৰ্কেটৰ ওপৰত ডিপেণ্ডছ হ'ব, দাম কমিবও পাৰে বাঢ়িবও পাৰে, কিন্তু নাবাঢ়ে আপোনাৰ ৫০০০ ৬০০০ৰ ওপৰত নাযায়। মেলবিলাক ৫০০০ ৬০০০, ফিমেলবিলাক ৫০০০, এইটো হায়েষ্ট। তাতকৈ দামটো কমিব পাৰে আৰু কি এইটো। কিন্তু আপোনালোকে কমেণ্ট বক্সৰ পৰা নম্বৰ লৈ যাতে কেতিয়াও যোগাযোগ নকৰে, একদম মানে বেয়া ঠগন এটা খাব। মানে ফ্ৰড, আজিকালি ফ্ৰড বহুত ওলাইছে, ডুপ্লিকেট বহুত ওলাইছে। মানে পইচা এডভান্স লৈ নাম্বাৰটো ব্লক কৰি দিব আপোনালোকে তাৰপিছত আৰু একো কৰিব নোৱাৰিব। তো ২০০০ ৩০০০ টকাৰ কাৰণে কোনে কেছ কৰিব যাব, কোনে কি কৰিব যাব, মানে এনেকুৱা প্ৰব্লেম হৈ যায়। কিন্তু বন্ধুসকল, আমাৰ এনেকুৱা নহয়। আমি মানে গাহৰি পোৱালিবিলাকতো ডেলিভাৰী নিদিওঁ। মানে আমাৰ লগত বহুত ধৰণৰ হাঁহ কুকুৰা চৰাই এইবিলাক পোৱালি আছে, অল অসম ডেলিভাৰী দিওঁ, যদি লাগে যোগাযোগ কৰিব পাৰে। আৰু গাহৰি পোৱালিবিলাক প্ৰায়ভাগ ইয়াৰ পৰা বুকিঙে হৈছে, এইখিনিৰ পৰা আৰু দিব নোৱাৰিম, কমপ্লিট বুকিং হৈ গৈছে। তো দাদা এজনে আৰু ৬ পিচ ল'ম বুলি কৈছে, যদি সেইখিনি এডভান্সটো দি দিয়ে আজি তেতিয়াহ'লে বুকিং। মানে আমাৰ ঘৰৰ পৰাহে ডেলিভাৰী হৈ যায়, ঘৰৰ পৰাহে ল'ব, আমি ডেলিভাৰী নকৰোঁ। কোনোবাই যদি আমাৰ ৫ কিলোমিটাৰ ১০ কিলোমিটাৰ মেইন ৰোডলৈকে আনি দিয়ক, আমি নোৱাৰিম। আমাৰ ঘৰৰ পৰা আহি নিজে চাই চিন্তি বাছি ল'ব লাগিব। আছে আমাৰ লগত সকলো ধৰণৰ হাঁহ কুকুৰাৰ পোৱালি আছে, প্ৰায় ৪০টা প্ৰজাতিৰ পাৰ চৰাই আছে। এইবিলাক লাগিলে যোগাযোগ কৰিব, সেইবিলাক অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। কিন্তু কোৱান্টিটি লৈ কথা, কোৱান্টিটি যদি বেছিকৈ লয় অল অসম ডেলিভাৰী দিব পাৰে। তো যিকোনো ধৰণৰ হাঁহ কুকুৰাৰ পোৱালি আদি যদি লাগে যোগাযোগ কৰিব পাৰে, অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। কিন্তু গাহৰিৰ পোৱালিবিলাক আমি ডেলিভাৰী নকৰোঁ, বাছত নলয়। আজিৰ ভিডিঅ' এইখিনি, কিন্তু ফ্ৰডৰ পৰা সদায় বাচি থাকিব। ধন্যবাদ।